The most beautiful gift of nature is that it gives one pleasure to look around and try to comprehend what we see. So let's come to the point. Around last month of this year, National Board for Wildlife (NBWL) permits coal mining in the part of Dihing Patkai Elephant Reserve. This will bring a huge habitat loss and this place will lose its essence as a wildlife sanctuary. Also, many endangered species will face a threat of extinction. So, deforestation is changing our climate, harming people and natural world. But we must and we can reverse this trend. We youth of Assam are fighting to save the Dihing Patkai Wildlife Sanctuary from cold mafias. Raise your voice today to save our biodiversity. Let's come together. People watching from other parts of India help us to protect our mother nature. We stood for RA. We also stood for the Amazon forest. Now let's come together and stand for Dihing Patkai. We humans must always keep that in mind, that when humanity wins its battle against the forest, its victory will be humanity's greatest defeat. You cannot protect the environment unless you empower people, you inform them, and you help them understand that these resources are their own and they must protect them. নমস্কাৰ মোৰ নাম সংগীতা বৰুৱা আৰু মই বৰ্তমান নগাঁও মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী দিহিং পাটকাইত যোনটো ইলিগেল খনন কাৰ্য হ'বলৈ গৈছে সেইটোক আমি ছাত্ৰ সমাজে তীব্ৰ বিৰোধিতা কৰোঁ যেটো সময়ত প্ৰকৃতি বিৰোধী কাম কৰাৰ ফলস্বৰূপে কি হ'ব পাৰে সেইটো আমি সকলোৱে দেখিছো তেনেকুৱা সময়তে এনে এটা প্ৰকৃতি বিৰোধী কামত আমি কেতিয়া সহযোগ কৰিব নোৱাৰো মানুহে এটা প্ৰাণী যোনটো প্ৰাণীয়ে এইটো সময়ত এটা ভাল শিক্ষা পাব বুলি আমি ভাবিছিলো সেই সময়তে এনেকুৱা এটা পদক্ষেপ লৈ এইটোৱে প্ৰমাণ কৰিছে যে মানুহেই হৈছে পৃথিৱীৰ প্ৰকৃত ভাইৰাছ যিহেতু আমি গৃহবন্দী হৈ আছো গতিকে আমি এইদৰে সোশ্যাল মিডিয়াৰ যোগেদি নিজৰ মতামত আগবঢ়াব লাগিব ধন্যবাদ নমস্কাৰ মই সুভজিত দাস আপোনালোক জনাব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যোনখন আমাজন খ্যাত দিহিং পাটকাই বনাঞ্চল তাত যোনটো কয়লা খনন চলি আছে সেই কয়লাখনত আপোনাৰ ৰখাবৰ কাৰণে আমি কিছুমান পদ্ধতি হাতত ল'ব লাগিব যেনেকৈ আপোনাৰ ব্ৰাজিলৰ আমাজনত জুই লাগুতে আমি আপোনাৰ দিছিলোঁ যে #SaveAmazon Save Nature আৰু তেতিয়া আপোনাৰ এই চেইনটো ইমানে ভাইৰেল হৈছিল যে আপোনাৰ অন্য দেশৰ গভৰ্ণমেণ্টে ব্ৰাজিলৰ প্ৰেসিডেণ্টক ফোৰ্স কৰিবলৈ বাধ্য হৈছিল যে আপুনি কিবা এটা কুইক ৰিএকচন লওক আৰু সেই ক্ষেত্ৰত চাব গ'লে আমিও আমাৰ অসমখনৰ যোনখন আমাজন বুলি কয় উত্তৰ পূবৰ দিহিং পাটকাইক বচাবৰ কাৰণে আমি আপোনাৰ তেনেকুৱা কিছুমান পদ্ধতি হাতত ল'ব লাগিব যেনেকৈ আপুনি সোশ্যাল মিডিয়াৰ থ্ৰুদি আপুনি দিব লাগিব যে #SaveDihingPatkai #IamDihingPatkai তেনেকুৱা বহু কিছুমান পদ্ধতি আপোনালোকে হাতত ল'ব লাগিব যোনটো আমি আপোনাৰ সম্ভৱ কৰিব পাৰিম যে দিহিং পাটকাইখনক বচাবৰ কাৰণে এই ক'ব আছিলে নমস্কাৰ I am Abhishruti and I oppose the decision of the National Board for Wildlife to allow coal mining in the Saliki Reserve Forest of the Dihing Patkai Elephant Reserve. This will have catastrophic consequences for the whole ecosystem of the region. Let us do our bit to save the only remaining rainforest of the state. Coal mining in Dihing Patkai. Whatever it is, even if it gets a lot of money, I believe that none of us can just survive breathing or eating money because we need the forest and like since class 1 I guess you're all reading that no forest means no oxygen and no oxygen means we are not gonna live so কেনেকৈ একসেপ্ট কৰিব পাৰোঁ আমি এইটো কাৰণে ফাইট কৰিব লাগিব আমি এলাউ কৰিব নোৱাৰোঁ গভৰ্ণমেণ্টক এণ্ড ইফ উই টক এবাউট আছাম অসমখন অকল নিজৰ ডাইভাৰ্চিটি নেচাৰ এণ্ড কালচাৰৰ কাৰণে জনা যায় আৰু আপোনালোকে যদি এই নেচাৰখনে আজি বচাব নোৱাৰে তেনেহ'লে থাকিব কি দেখাবলৈ আমি কি ক'ম অসম কি হয়
আমি ওলাই আহিব লাগিব, আমি ফাইট কৰিব লাগিব। তাত যোনবোৰ এনিমেলছ আছে তাহাঁতৰ ৰাইটছৰ কাৰণে কোনে লাগিব? আমিয়েতো লাগিব লাগিব। তাহাঁতি আমাৰ গোটেই অসমখন ধুনীয়া কৰিছে। দে আৰ দ্য বিউটি অফ আছাম, ডোণ্ট ফৰগেট ডেট। উই হেভ টু ফাইট ফৰ দেয়াৰ ৰাইটছ। উই হেভ টু ফাইট ফৰ দ্য ৰাইটছ অফ দি ফৰেষ্ট, ফৰ দ্য ট্ৰাইবছ লিভিং দেয়াৰ। I will always be against the government if they come up with such plans which is gonna destruct our beautiful Assam and its diversity. Moi Dihing Patkai. Hi guys, I'm Divyatanu. As you all know that the Amazon of the East, Dihing Patkai, is under threat as the government of India has allowed the coal mining and the mother nature will be under threat. So the whole Assam is protesting against the coal mining. We stood for every colony in Maharashtra, the Amazon fire. So now it's time for us to stand against the coal mining and stand for Dihing Patkai Wildlife Sanctuary. Thank you. I am Mala Chhetri and I'm a social media influencer from Guwahati. As Dihing Patkai Wildlife Sanctuary is about to lose its existence after the National Board of Wildlife approved to begin the coal mining activities there, and I am against it. Hello everyone, I am Elka Narzari. So we know that Dihing Patkai Wildlife Sanctuary is located in Dibrugarh and Tinsukia district of Assam. The NBWL's Standing Committee has discussed a proposal of use of 98.59 hectares of land of it for coal mining. So let's be the voice for those voiceless creatures over there and help them and save them. So save nature and save life. Thank you. I am Mayuri Datta and I am a student from Moran College. I am against the illegal coal mining in Dihing Patkai Wildlife Sanctuary. This coal mining will not only destroy the ecosystem of the sanctuary but also the homes of many wild elephants. নমস্কাৰ, মোৰ নাম শৰ্মিষ্ঠা ৰাজগুৰু। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। আমি সকলোৱে গম পাইছোঁ দিহিং পাটকাই অভয়াৰণ্যখন বৰ্তমান শত্ৰুৰ হাতত ধ্বংসৰ অভিমুখে গতি কৰি আছে। এই একমাত্ৰ বৰ্ষাৰণ্যখনক ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকজনৰে কৰ্তব্য। গতিকে আহক আমি সকলোৱে মিলি পূবৰ আমাজনক ৰক্ষা কৰোঁ। So this time I tried to stand with the youths of Assam fighting against the coal mining in Dihing Patkai, and বহুত ধন্যবাদ যিসকলে মোক এই ভিডিঅ'টোত সহযোগ কৰিলে। এণ্ড এটাই কথা ক'ম, আমি দিহিং পাটকাইৰ লগত সদায় আছোঁ আৰু সদায় থাকিম, আমি লাগি যাম। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰে বা নকৰে, কিন্তু এই ইছ্যুটো যাতে চবেই শ্বেয়াৰ কৰক সেইটোৱে আশা থাকিল। ডেটছ ইট। মই দিহিং পাটকাই, থেংকছ ফৰ ৱাচিং। নিজানৰ কোনো বদৰঙেৰে তুমি নামি আহিছিলা, কুলিৰে চেঁচা পালে সেমেকালে ভাল পোৱা। জ্বলি উঠে বেদনাৰ জুই, ভাঙি দিলা মনৰে দাপোন বিষণ্ণতাই। ভাল পাবনি শিকিলো, পায়ো হেৰুৱালো, ভাল পাব নাজানিলো। দুখৰে সুমনীয়া আজি যে